নমস্কাৰ বন্ধু বান্ধৱীসকল সানি টেকনলজি ইউটিউব চেনেলটোলৈ মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু বান্ধৱীসকল আজি ৰাতিপুৱা আপোনালোকৰ বাবে 9টাকৈ গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। গোটেইকেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ। তো সম্পূৰ্ণকৈ ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকক। তো বন্ধু বান্ধৱীসকল এতিয়ালৈকে যদি ভিডিঅ'টো লাইক কৰা নাই প্লিজ এটা লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডসকলৰ মাজত, আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ছাইডত থকা যিটো বেল আইকন আছে প্ৰেছ কৰি অল অপশ্যনটোত ক্লিক কৰিব। মই যেতিয়া আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ দিম তেতিয়া আপোনালোকে সকলোতকৈ ফাৰ্ষ্টত নটিফিকেশ্যনসমূহ পাই থাকিব। তো বন্ধু বান্ধৱীসকল আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো খবৰ হৈছে এটা ব্ৰেকিং নিউজ। 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ SI কেলেংকাৰীত অভিযুক্ত দিবন ডেকাক। 14 দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হ'ল SI কেলেংকাৰীৰ অভিযুক্ত দিবন ডেকাক। কামৰূপ মহানগৰ সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱা হৈছিল ডেকাসহ মনজিত বৰা, তৰণীকান্ত বণিক্য, ৰূপম দাস আৰু প্ৰদীপ মজুমদাৰক। ইয়াৰ পূৰ্বে ক্ৰাইম ব্ৰাঞ্চে 5 দিনৰ জিম্মা লৈছিল দিবনক, তাৰ পাছতে CIDয়ে দিবন ডেকাক লৈছিল 6 দিনৰ জিম্মাত। আৰু আজিৰ পাছৰটো খবৰ হৈছে এটা ব্ৰেকিং নিউজ। ভ্ৰমণ কৰক চৰকাৰী খৰচত, চৰকাৰী কৰ্মচাৰীৰ বাবে বিশেষ পূজাৰ অফাৰ। উৎসৱৰ বতৰত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ডাঙৰ ঘোষণা। উৎসৱৰ বতৰত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ডাঙৰ ঘোষণা। সোমবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ঘোষণা কৰিলে উৎসৱৰ বাৰ্তা হিচাপে সকলো কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু অফিচাৰক এককালীন 10,000 টকা দিয়া হ'ব। ইয়াৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে লিভ ট্ৰেভেল কনচেছন তথা LTCৰ বাবে আজি নতুন লিভ আৰু কেছ ভাউচাৰ স্কিমৰ কথা ঘোষণা কৰে। চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰা সুযোগ সুবিধাৰ মাজত এটা হ'ল LTC। এই LTC লৈ কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ বিশেষ ঘোষণা। কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী LTCক লৈ বিশেষ পৰিকল্পনা কৰিছে চৰকাৰে। 4 বছৰত এবাৰ LTC স্কিমৰ লাভ ভোগ কৰিব পাৰিব চৰকাৰী কৰ্মচাৰীয়ে। ভাৰতৰ ভিতৰত কোনো ঠাইলৈ ভ্ৰমণৰ বাবে গ'লে খৰচ বহন কৰিব চৰকাৰে। ইয়াৰ বাদেও সীতাৰমণে লগতে কয় যে কেৱল মাত্ৰ হোম টাউনতে যাতায়াত কৰিলে সেই ক্ষেত্ৰত দুবাৰ LTCৰ সুবিধা ল'ব পাৰিব। এই স্কিমত সকলো কৰ্মচাৰীয়ে নিজৰ পদ আৰু পে স্কেল অনুসৰি বিমান অথবা ট্ৰেইনৰ যাত্ৰাৰ খৰচ লাভ কৰিব। ইয়াক বাদ দি 10 দিনৰ বিশেষ ছুটিও পাব কৰ্মচাৰীসকলে। LTC স্কিম প্ৰকৃততে কি? ভ্ৰমণ কৰাৰ বিশেষ ভাত্ৰা লাভ কৰা বুলি ক'ব পাৰি এই স্কিমক। লিভ ট্ৰেভেল কনচেছন যোজনাৰ কেছ ভাউচাৰ স্কিম আনিছে চৰকাৰে। সকলো PSU বেংক কৰ্মচাৰীয়ে এই যোজনাৰ সুবিধা লাভ কৰিব। যোৱাকালি সংবাদমেলত কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে লগতে কৈছে যে বজাৰৰ চাহিদা তৈয়াৰ কৰাৰ বাবে এই পথ বাছি লৈছে কেন্দ্ৰই, কাৰণ কৰোনাৰ বাবে একমাত্ৰ চৰকাৰী কৰ্মচাৰীয়েহে কোনো ধৰণৰ আৰ্থিক ক্ষতি হোৱা নাই। 3 নম্বৰ খবৰটো হৈছে বগীবিল দলঙৰে প্ৰথমবাৰলৈ বিশেষ ৰাজধানী এক্সপ্ৰেছ ৰেলৰ চলাচল। ঐতিহাসিক অসম চুক্তিৰ আধাৰত নিৰ্মিত বগীবিল দলঙৰে যোৱাকালি প্ৰথমবাৰলৈ বিশেষ ৰাজধানী এক্সপ্ৰেছ ৰেলৰ চলাচলে অসম তথা উত্তৰ পূব সংযোগী দেশৰ ৰেল যোগাযোগ ব্যৱস্থাক বিশেষ মাত্ৰা প্ৰদান কৰে। ইয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় ৰেল মন্ত্ৰী পীয়ূষ গোৱেলক ধন্যবাদ জনাই মুখ্যমন্ত্ৰীয়ে কয় যে স্বৰাজোত্তৰ 7টা দশক ধৰি অৱহেলিত হৈ থকা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ৰেল যোগাযোগৰ ক্ষেত্ৰত এই পদক্ষেপে এটা নতুন মাত্ৰা সংযোজন কৰাৰ লগতে অঞ্চলটোৰ আৰ্থ-সামাজিক ৰূপান্তৰৰ ক্ষেত্ৰত প্ৰত্যক্ষ প্ৰভাৱ পেলাব। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে বিশেষ ৰাজধানী এক্সপ্ৰেছৰ চলাচলে অসমৰ ওচৰ চুবুৰীয়া ৰাজ্য অৰুণাচলৰ যোগাযোগ তথা অৰ্থনৈতিক ক্ষেত্ৰখনতো অৰিহণা যোগাবলৈ সক্ষম হ'ব। আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2014 চনত শাসনভাৰ গ্ৰহণ কৰাৰ পাছতে অসম তথা উত্তৰ পূবৰ যোগাযোগ ব্যৱস্থাৰ উন্নয়ন সাধনৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে বুলিও সৰ্বানন্দ সোণোৱালে লগতে কয়। উল্লেখযোগ্য যে সপ্তাহত 2 দিনকৈ চলিবলগীয়া উত্তৰ অসম সংযোগী এই অত্যাধুনিক ৰেল সেৱাই যাত্ৰীসকলক যথেষ্ট পৰিমাণে উপকৃত কৰিব। আৰু আজিৰ পাছৰটো খবৰ হৈছে দাম মাত্ৰ 10,000 টকা। পূজাৰ বতৰত ঘৰলৈ আনক সুন্দৰ ফিচাৰৰ সৈতে এই স্মাৰ্টফোনটো। শাৰদীয় দুৰ্গা পূজাৰ বতৰত নতুনকৈ স্মাৰ্টফোন কিনাৰ কথা ভাবিছে নেকি? যদি আপোনাৰ বাজেট 10,000ৰ ভিতৰত আৰু তাৰ ভিতৰতে ভাল ফিচাৰ বিচাৰিছে তেন্তে ঘৰলৈ আনিব পাৰে এই 6টা কোম্পানীৰ সুন্দৰ স্মাৰ্টফোন। চাওঁ আহক কি কি। Samsung Galaxy M01 Core প্ৰথম ফোনটো হৈছে। ফোনটোৰ 1GB ৰেম প্লাছ 2GB ভেৰিয়েণ্টৰ প্ৰাৰম্ভিক দাম 5,499 টকা। যদি আপুনি 2GB ফোন ৰেমৰ আৰু লগতে 32GB ফোন মেমৰি ফোন কিনে তেন্তে আপুনি 6,499 টকা দিব লাগিব। মডেল এটাই, খালি আপোনাৰ ৰেমটো ডিফাৰেঞ্চ আৰু ফোন মেমৰিটো ডিফাৰেঞ্চ। তাৰপিছত পাছৰ ফোনটো হৈছে Samsung Galaxy M01s। পোৱা যাব মাত্ৰ 9,499 টকাত। ফোনটোত আছে 6.2 ইঞ্চি ইনফিনিটি V ডিছপ্লে।
আৰু ৩ নম্বৰ ফোনটো হৈছে Panasonic Iluga 1.8 Amazon আৰু Flipkartত যথাক্ৰমে ৮১৪৩ টকা আৰু ৮১৮৩ টকাত পোৱা যাব এই ফোনটো। তাৰ ৪ নম্বৰ ফোনটো হৈছে Nokia C3 দুটা ভেৰিয়েণ্ট পোৱা যাব 2GB 16GB আৰু 3GB 32GB মাত্ৰ ৭৪৯৯ টকা আৰু ৮৯৯৯ টকাত। তাৰ পাছৰ ফোনটো হৈছে Lava Z66 এই বছৰ আগষ্ট মাহত লঞ্চ হৈছে যি স্মাৰ্টফোনত আছে ১.৬ GHz অক্টা-কোৰ প্ৰচেছৰ যাৰ ভিতৰত আছে ৬.০৮ ইঞ্চিৰ HD+ নচ ডিছপ্লে যাৰ স্ক্ৰীন ৰেচিঅ' ১৯.৯। তাৰ পাছৰ ফোনটো হৈছে Infinix Smart 4 Plus ফোনৰ দাম ৭৯৯৯ টকা। ফোনটোত আছে ৬.৮২ ইঞ্চি HD+ ডিছপ্লে লগতে 3GB RAM প্লাছ 32GB মেমৰি আছে যদি 256GB পৰ্যন্ত প্ৰসাৰিত কৰা যায়। আজিৰ পাছৰটো খবৰ হৈছে টেষ্ট টিম মাতি নিদিও হাজাৰ হাজাৰ মিচিং লোক ওলাই আহিল চৰকাৰৰ বিৰুদ্ধে। ভূমিপুত্ৰৰ মাটি ভেটি সুৰক্ষাৰ কথা কোৱা চৰকাৰখনৰ দিনত গহপুৰৰ ১০খন ৰাজহ গাঁৱৰ ১৫০০ লোকক মাটি ভেটি এৰি যাবলৈ নিৰ্দেশ দিছে প্ৰশাসনে। কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ দোহাই খিলন দিয়া মিচিং জনগোষ্ঠীয় লোকক ১৫ দিনৰ ভিতৰত ঘৰ-বাৰী এৰি যাবলৈ প্ৰশাসনৰ লোকে সময়সীমা বান্ধি দিয়াৰ লগে লগে এতিয়া ক্ষোভৰ জুই জ্বলিছে গহপুৰৰ দক্ষিণাঞ্চলত। স্থানীয় TMPK-MK মিচিং জাতীয় সংগঠনৰ উদ্যোগত অনুষ্ঠিত বৃহৎ নাগৰিক সভাত হাজোৰধিক ৰাইজ অংগীকাৰবদ্ধ হৈ টেষ্ট টিম মাতি নিদিও অসম চৰকাৰ গো বেক বন বিভাগ হাই হাই ধ্বনিৰে গহপুৰৰ বৰ্তামলী অঞ্চলৰ আকাশ বতাহ কঁপাই তোলে। অসম চৰকাৰে শীঘ্ৰেই ইয়াৰ উচিত মীমাংসা নকৰিলে অনাগত বিধানসভা নিৰ্বাচনত কোনো কাৰণতে কোনো ৰাজনৈতিক দলক মিচিং অধ্যুষিত অঞ্চলত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব বুলি হুংকাৰ দিছে মিচিং জাতীয় সংগঠনৰ লগতে ৰাইজে। অন্যথা অগণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ব বুলি চৰকাৰক সকীয়াই দিছে। আৰু আজিৰ পাছৰটো খবৰ হৈছে এটা ব্ৰেকিং নিউজ প্ৰধানমন্ত্ৰী আৱাস যোজনা নগৰাঞ্চলৰ সকলোৰে বাবে বাসগৃহ। আপুনি জানেনে আপোনাৰ ঘৰ নিৰ্মাণ কৰিবলৈ চৰকাৰে ২ লাখ টকা প্ৰদান কৰে। এটা লিষ্টখন আপোনালোকে ডেছক্ৰিপশ্যনত পাই যাব তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। এটা লিখিছে এই যোজনাত ৪খনকৈ গৃহ নিৰ্মাণ আঁচনি অন্তৰ্ভুক্ত কৰা হৈছে। ১ নম্বৰতে দিছে বস্তি অঞ্চলৰ বাসিন্দাসকলৰ বাবে গৃহ নিৰ্মাণ চমুকৈ ISSR ঘৰৰ মুৰব্বীৰ দৰকাৰী নথিপত্ৰ ইয়াতে দিছে ফটো সকলো সদস্যৰ ভোটাৰ কাৰ্ড আৰু মোবাইল নম্বৰ প্ৰয়োজন হ'ব। তাৰপিছতে দিছে নতুন গৃহ নিৰ্মাণৰ বাবে অনুদান ইয়াতে আপোনালোকৰ দৰকাৰী নথিপত্ৰ কি লাগিব এটা লিখা আছে। ১ নম্বৰতে দিছে ঘৰৰ মুৰব্বী ফটো ২ নম্বৰতে দিছে পৰিয়ালৰ সকলো সদস্যৰ ভোটাৰ কাৰ্ড আৰু মোবাইল নম্বৰ ৩ নম্বৰতে দিছে ঘৰৰ মুৰব্বীৰ বেংক পাছবুক ৪ নম্বৰতে দিছে মাটিৰ জমাবন্দী মাটি থকা প্ৰমাণপত্ৰ মাটিৰ পট্টা পাৰ্টিশ্যন গিফ্ট চেল ডিড এইকেইটা আপোনালোকৰ প্ৰয়োজন হ'ব। তাৰপিছতে ২ নম্বৰতে দিছে ঋণ সংযুক্ত ৰাজসাহায্যৰ দ্বাৰা গৃহ নিৰ্মাণ চমুকৈ CLSS ক্লাছ ইয়াতে দিছে দৰকাৰী নথিপত্ৰ কি লাগিব ঘৰৰ মুৰব্বীৰ ফটো লাগিব পৰিয়ালৰ সকলো সদস্যৰ ভোটাৰ কাৰ্ডৰ প্ৰয়োজন হ'ব লগতে ঘৰৰ মুৰব্বীৰ বেংক পাছবুক প্ৰয়োজন হ'ব। ৩ নম্বৰ আঁচনিটো আপোনালোকে ইয়াত নিশ্চয় দেখিব পাৰিছে অংশীদাৰিত্বৰ ভিত্তিত গৃহ ক্ৰয় চমুকৈ AHP দৰকাৰী নথিপত্ৰ কি লাগিব এটা লিখা হৈছে। ১ নম্বৰতে দিছে ঘৰৰ মুৰব্বীৰ ফটো ২ নম্বৰতে দিছে পৰিয়ালৰ সকলো সদস্যৰ ভোটাৰ কাৰ্ড আৰু মোবাইল নম্বৰ ৩ নম্বৰতে দিছে ঘৰৰ মুৰব্বীৰ বেংক পাছবুক লগতে ইয়াতে দিছে আপোনালোকৰ মাটিৰ জমাবন্দী কাগজ পাতি গোটেইখিনি লাগিব লগতে ঘৰৰ মুৰব্বীৰ বেংক পাছবুকৰ প্ৰয়োজন হ'ব। এতিয়া আপোনালোকে কেনেকৈ আবেদন কৰিব এটা লিখা আছে নিশ্চয় দেখিছে। আবেদন প্ৰপত্ৰ কৰি কেনেকৈ কৰিব পাৰিব আবেদন প্ৰপত্ৰসমূহ পৌৰ নিগমৰ কাৰ্যালয়ত উপলব্ধ PMAY ৱেবছাইট অৰ্থাৎ আপোনালোকে গুগলত চাৰ্চ কৰিব লাগিব www.pmay.assam.in ত উপলব্ধ PMAY মোবাইল এপ PMAYও আছামত উপলব্ধ। চৰকাৰী সূচনা এই আঁচনিৰ সকলো প্ৰপত্ৰ সম্পূৰ্ণ বিনামূলীয়া কোনো অনুষ্ঠান প্ৰতিষ্ঠান বা ব্যক্তি বিশেষে এই আঁচনিৰ অধীনত হিতাধিকাৰীৰ পৰা টকা দাবী কৰিব নোৱাৰিব। চাহিদা জৰীপ আৰু প্ৰপত্ৰ জমা দিয়া আদি সকলো সম্পূৰ্ণ বিনামূলীয়া। আৰু আজিৰ পাছৰটো খবৰ হৈছে প্ৰধানমন্ত্ৰী মোদীয়ে জাৰি কৰিলে ১০০ টকীয়া মুদ্ৰা জানক এই বিশেষ মুদ্ৰাৰ বিষয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱাকালি এক ভাৰ্চুৱেল কাৰ্যসূচীৰ মাধ্যমত ১০০ টকাৰ স্মৃতি মুদ্ৰা জাৰি কৰে। প্ৰধানমন্ত্ৰী মোদীৰ দ্বাৰা জাৰি কৰা এই মুদ্ৰা বিজয়াৰাজে সিন্ধিয়াৰ সমানাৰ্থে জাৰি কৰা হৈছে। বিজয়াৰাজে সিন্ধিয়াক গোৱালিয়াৰ ৰাজমাতা হিচাপে জনা যায়। ১০০ টকাৰ এই মুদ্ৰা বিজয়াৰাজে সিন্ধিয়াৰ জন্ম শতাব্দীৰ উপলক্ষত জাৰি কৰা হৈছে। ১০০ টকাৰ এই স্মৃতি মুদ্ৰা বিত্ত মন্ত্ৰালয়ৰ মিনিষ্ট্ৰী অফ ফাইনেন্সৰ দ্বাৰা প্ৰস্তুত কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে এই মুদ্ৰা জাৰি কৰা কাৰ্যসূচী
কাৰ্যসূচীৰ অংশীদাৰী হয় পৰিয়ালৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ লোক। দেখাত কেনে হ'ব এই 100 টকীয়া মুদ্ৰা? বিত্ত মন্ত্ৰালয়ৰ তৰফৰ পৰা জাৰি কৰা 100 টকীয়া মুদ্ৰাৰ দুয়োফালে বিশেষ ডিজাইন আছে। এফালে ৰাজমাতা বিজয়াৰাজে সিন্ধিয়াৰ ফটো আছে। ওপৰত হিন্দীত শ্ৰীমতী বিজয়াৰাজে সিন্ধিয়াৰ জন্ম শতাব্দী লিখা আছে। তলত এইখিনি কথা ইংৰাজীত লিখা আছে। মুদ্ৰাৰ এইফালে তেওঁৰ জন্ম চন 1999 আৰু জনশতাব্দী 2019 লিখা আছে। মুদ্ৰাৰ দ্বিতীয় ফালে হিন্দী আৰু ইংৰাজী ভাষাত ভাৰত লিখা আছে। মুদ্ৰাৰ দ্বিতীয় ফালে অশোক স্তম্ভ বনোৱা আছে। তলত লিখা আছে 100 টকা। বিজেপিৰ সংস্থাপক সদস্যৰ অন্যতম ৰাজমাতা বিজয়াৰাজে সিন্ধিয়া জনসংঘৰ নেত্ৰী আছিল। প্ৰবল হিন্দুত্ববাদী আদৰ্শৰে পৰিচালিত তথা বিজেপিৰ অগ্ৰণী নেতাৰ অন্যতম আছিল তেওঁ। ৰাজস্থানৰ পূৰ্বৰ মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজে সিন্ধিয়া আৰু মধ্যপ্ৰদেশৰ কেবিনেট মন্ত্ৰী যশোধৰা ৰাজে সিন্ধিয়া বিজয়াৰাজে সিন্ধিয়াৰ কন্যা। ৰাজ্যসভাৰ সাংসদ জ্যোতিৰাদিত্য সিন্ধিয়া তেওঁৰ নাতি। প্ৰধানমন্ত্ৰী মোদীয়ে এই মুদ্ৰা জাৰি কৰাৰ পিছতে মধ্যপ্ৰদেশৰ কেবিনেট মন্ত্ৰী যশোধৰা ৰাজে সিন্ধিয়াৰ তেওঁক ধন্যবাদ জনাই টুইট কৰে। লগতে নিজৰ ভগ্নী বসুন্ধৰা ৰাজে সিন্ধিয়াকো তাত টেগ কৰে। আৰু আজিৰ পাছৰটো খবৰ হৈছে হালাল মাংস খাব পাৰি নে নোৱাৰি, কি ক'লে উচ্চতম ন্যায়ালয়ে। হালাল কৰা মাংস নিষিদ্ধকৰণত গুৰুত্ব নিদিলে উচ্চতম ন্যায়ালয়ে। হালাল নিষিদ্ধকৰণৰ বাবে কৰা আবেদনক ক্ষতিকাৰক আখ্যা দিলে উচ্চতম ন্যায়ালয়ে। অখণ্ড ভাৰত মৰ্চা নামৰ এটা সংগঠনে কৰিছিল আবেদন। ন্যায়াধীশ সঞ্জয় কৃষ্ণ কৌল আৰু দীনেশ মহেশ্বৰীৰ বিচাৰপীঠৰ ৰায়দান। আদালতে এনে গোচৰ বিবেচনা কৰিব নোৱাৰে। যিসকলে হালাল দিয়া মাংস খাব বিচাৰে সেয়া তেওঁলোকৰ সিদ্ধান্ত। হালাল কৰা মাংস নিষিদ্ধকৰণত গুৰুত্ব নিদিলে উচ্চতম ন্যায়ালয়ে। আৰু আজিৰ পাছৰটো খবৰ হৈছে সলনি হ'ল আপোনাৰ আধাৰ কাৰ্ডখন। এতিয়াৰে পৰা হাইটেক হ'ল আপোনাৰ আধাৰ কাৰ্ডখন। কি এই হাইটেক ছিকিউৰিটি আধাৰ কাৰ্ড? ক'ত কেনেদৰে কৰিব লাগিব আবেদন? হাইটেক হ'ল আপোনাৰ আধাৰ কাৰ্ডখন। আপোনাৰ আধাৰ কাৰ্ডখন হাইটেক কৰি ল'ব পাৰিব। ফাটি যোৱা, তিতি যোৱা বা গলি যোৱাৰ কোনো চিন্তা নাই এতিয়াৰ পৰা। UIDAI লৈ আহিছে ইয়াৰ নতুন ৰূপ। ATM কাৰ্ডৰ দৰে হ'ব আপোনাৰ হাইটেক আধাৰ কাৰ্ডখন। 50 টকা খৰচ কৰি হাইটেক ছিকিউৰিটি আধাৰ কাৰ্ড লাভ কৰিব। টুইটাৰ যোগে UIDAI এই কথা প্ৰকাশ কৰিছে। আৰু আজিৰ শেহতীয়া খবৰটো হৈছে ছুপাৰ স্মাৰ্ট পাঠ্যক্ৰমৰ সহায়ত অধ্যয়নক কৰি তোলক সহজে। বেছিক ফাৰ্ষ্ট আছে সহায়ৰ বাবে। যোৱা কেইবছৰমান ধৰি সমগ্ৰ ভাৰতৰ শিক্ষা প্ৰতিষ্ঠানবোৰে তেওঁলোকৰ ভাৰ্চুৱেল কাৰ্যসূচীসমূহ গতিশীল কৰিবলৈ চেষ্টা কৰাৰ লগতে কম্পিউটাৰ লেব আৰু ডিজিটেল টিউটৰিং সেৱা আগবঢ়াবলৈ চেষ্টা কৰি আহিছে, যি মুখামুখি বাস্তৱিক শিক্ষাৰ সমকক্ষ হ'ব পাৰে। বিশ্বজুৰি হোৱা মহামাৰীৰ ফলত এই পৰিৱৰ্তন দ্ৰুতগতিত আহিছে। বিদ্যাৰ্থীসকলৰ শিক্ষণৰ মাত্ৰা, তেওঁলোকৰ গ্ৰেড আৰু লক্ষ্য আটাইবিলাক প্ৰভাৱিত হৈছে এই নতুন পদ্ধতিত। যদিও শুনিবলৈ আচৰিত লাগে, তথাপিও এই ক্ষেত্ৰত আছে যোগাত্মক প্ৰভাৱ। যোগাযোগহীন শিক্ষাদানৰ অগ্ৰণী সংস্থা বেছিক ফাৰ্ষ্টৰ কাৰ্যসূচীবোৰ ইয়াৰ বাবে সম্পূৰ্ণৰূপে প্ৰস্তুত। তেওঁলোকৰ দক্ষতা ভিত্তিত অনুকূলিত মডিউলৰ সৈতে বিদ্যাৰ্থীসকলে নিজৰ ভৱিষ্যত নিয়ন্ত্ৰণ কৰিব পাৰে আৰু ভাৰ্চুৱেলি যিকোনো স্থানৰ পৰাই নিজৰ শিক্ষা অব্যাহত ৰাখিব পাৰে। তেওঁলোকৰ গৱেষণা সমৰ্থিত শিক্ষণ মডেলটো এক ছুপাৰ স্মাৰ্ট প্ৰক্ৰিয়াৰ ওপৰত আধাৰিত, যি প্ৰতিজন বিদ্যাৰ্থীৰ দক্ষতা আৰু লক্ষ্য পৰিকল্পনাৰ কেন্দ্ৰত ৰাখে। এই অন্যান্যভাৱে প্ৰস্তুত কৰা প্ৰক্ৰিয়াটোকে বেছিক ফাৰ্ষ্টক অন্য ই-লাৰ্ণিং কাৰ্যসূচীসমূহতকৈ কিছু ওপৰত ৰখাৰ লগতে ছাত্ৰ ছাত্ৰীৰ সৰ্বশ্ৰেষ্ঠ ফলাফল সুনিশ্চিত কৰে। ছুপাৰ স্মাৰ্ট পাঠ্যক্ৰম এই অন্যান্য শিক্ষণ মডিউলবোৰ এক নিৰ্দিষ্ট ক্ৰমত প্ৰস্তুত কৰা হৈছে, যি প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে প্ৰত্যাহ্বানৰ মোকাবিলা কৰাত আৰু তেওঁলোকৰ সৰ্বাধিক শক্তি গঢ়ি তোলাত সহায় কৰে। ব্যক্তি অনুকূলিত শিক্ষা পদ্ধতিৰ ওপৰত ভিত্তি কৰি আৰু সাৱধানে স্ব-অধ্যয়নৰ অভ্যাস সৃষ্টি কৰি এই নিজস্ব গতিৰ মডিউলবোৰে নিশ্চিত কৰে যে শিক্ষাৰ্থীজনৰ ওপৰতো যোগাত্মক প্ৰভাৱ পেলায়। অভিজ্ঞ এডু প্ৰশিক্ষকসকলে এই ধাৰণাবোৰ সহজে বুজিব পৰাকৈ প্ৰস্তুত কৰে। ইয়াৰ উপৰি প্ৰতিজন শিক্ষাৰ্থীয়ে দেশৰ শীৰ্ষ IIT আৰু IIMৰ টিউটৰ আৰু পৰামৰ্শদাতাৰ সহযোগিতা লাভ কৰিব, যিসকলে তেওঁলোকক প্ৰস্তুতিৰ ফলত যোৱা প্ৰতিটো সন্দেহ নিৰাময়ত সহায় কৰিব পাৰিব। এই শিক্ষকৰ দল অতিশয় জ্ঞানী আৰু ধৈৰ্যশীল। তেওঁলোকক মাত্ৰ এটা ফোন কলৰ যোগেদি যোগাযোগ কৰিব পাৰি। এতিয়া তেওঁলোকক এপ, ভইচ বা ভিডিঅ' কলৰ যোগাযোগেৰেও যোগাযোগ কৰিব পাৰি। এটাই ধাৰণা, এটাই প্ৰশ্ন। অভিজ্ঞ শিক্ষাবিদৰ কেন্দ্ৰ হিচাপে বেছিক ফাৰ্ষ্টে বুজি পায় যে বিভিন্ন শিক্ষাৰ্থীৰ শিক্ষাৰ প্ৰয়োজনীয়তা আৰু শিক্ষাৰ উপায় পৃথক হ'ব পাৰে।
কিছুমানে দৃশ্যমান বা শ্ৰৱণৰ কাৰ্যসূচীৰ যোগেদি সহজে শিকিব পাৰে, আনহাতে আনসকলে পাঠ পঢ়া আৰু লিখা আধাৰিত পদ্ধতিত অধিক ভালকৈ বুজিব পাৰে। প্ৰতিটো পাঠ্যক্ৰম সহজে বুজিব পৰা উপবিষয় আৰু আনুষংগিক কাৰ্যকলাপ লৈ বিভক্ত কৰি দিয়াৰ পাছত বিদ্যাৰ্থীসকলে আনকি আটাইতকৈ জটিল বিষয়বোৰো সহজে শিকিব পৰা হয়। সফলতাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। IIT বা চিকিৎসা পাঠ্যক্ৰম যিটোৰ বাবে অধ্যয়ন কৰি নাথাকা কিয় বা বিভিন্ন ৰাজ্যৰ শ্ৰেণী 10 আৰু 12ৰ বোৰ্ড পৰীক্ষাৰ দৰে প্ৰতিযোগিতামূলক পৰীক্ষাত সহায়ৰ প্ৰয়োজন নহওক কিয় বেছিক ফাৰ্ষ্টৰ শিক্ষকৰ দলটোৱে বুজি পায় পানীৰ গভীৰতা কিমান। সেয়েহে শিক্ষাৰ্থীসকলক সন্মুখীন হোৱা প্ৰতিটো পৰ্যায় স্তৰ আৰু প্ৰত্যাহ্বানৰ মাজেৰে আগুৱাই নিবলৈ তেওঁলোক সদা প্ৰস্তুত হৈ থাকে। তো বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ। যদি খবৰকেইটা শুনি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা যিটো বেল আইকন আছে প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিব। মই যেতিয়া আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ দিম তেতিয়া আপোনালোকে সকলোতকৈ ফাৰ্ষ্টত ন'টিফিকেশ্যনসমূহ পাই থাকিব। তো বন্ধু বান্ধৱীসকল, আজিলৈ বাই বাই। আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম। জয় আই অসম।